এভৰিৱান, আমি এতিয়া আহি আছোঁ পূৰ্বাহন প্ৰকাশনলৈ। আহক মোৰ লগত। ভাল লাগিছে, মই সেইকাৰণে অলপ ভিডিঅ' কৰি ল'লোঁ। আজি সোমাইছোঁ মই প্ৰথম, আৰু সেইফালে এইখিনি আগতে কিতাপখিনি চাই লওক আপোনালোকে, আৰু যিসকলৰ লাইব্ৰেৰী আছে তেওঁলোকে জানি বুজিয়ে পায়। চাওক, মইতো ঢুকিয়ে নাপাওঁ, সেইখিনিয়ে ঢুকি পাইছোঁ। ইমান ভাল লাগিল, লাইব্ৰেৰীয়ে ভাল লাগিছে আমাৰ। আৰু যিসকলে কিতাপ পঢ়িছে সকলোৱেতো আৰু বুজিয়ে পাব কিতাপৰ ব্যৱহাৰ। আৰু যিহেতুকে মোৰ মিষ্টাৰ আৰু এজন আছে তেখেতৰ বন্ধু, আমাৰ শ্ৰদ্ধাৰ গুৱাহাটী ইউনিভাৰ্চিটিত তেখেত আছিলে, আৰু খগেন সেন ছাৰৰ কিতাপ এখনত কাম কৰি আছে, সেইকাৰণে আজি আহিলোঁ। আৰু বাইদেউ আছে, বাইদেউকো লগ পাব। আৰু এইফালে আছে ভিতৰখণ্ড, আৰু এইটো চাইড চাওক, এইটো কিতাপৰে। আৰু এইফালে আছে ভিতৰত, আৰু এই অনুষ্ঠানৰ মানে মালিক। হয়, ভাল লাগিছে। আৰু সদায় শুনি আছিলোঁ, আৰু সেইদিনা ছোৱালী যে খুব প্ৰশংসা কৰিলে যে কিতাপখিনি চাব মা, সেইকাৰণে মই আজি আহিছোঁ। ভাল লাগে ন আপোনালোকৰ? ভাল লাগে এনেকুৱা পৰিৱেশ এটা, আৰু কিতাপৰ মাজতে থাকোঁ, কিতাপৰ পৰিৱেশ, লেখক, ভাল লাগে আৰু লাগি আছে মানে। নাই, এইটো এনেইতো প্ৰায় যোৱা 10 বছৰ হ'ল, 2015 চনমানৰ পৰা লাগি আছোঁ। প্ৰথমতে একেবাৰে সাধাৰণভাৱে আৰম্ভ কৰা হৈছিলে, এতিয়া কৰোঁতে বহুত ডাঙৰ হৈ গ'ল, আৰু কৰি ভাল লাগিছিলে, তেনেকৈ ডাঙৰ হ'ল। এই কিতাপৰ প্ৰতি এটা মোহ আছিলে, সেই মোহটোৱে এতিয়া পিছত মোৰ মানে নিচাটোৱে পিছত পেচা হৈ গ'ল। কথাটো সেইটোৱে আৰু এতিয়াতো ডাঙৰ অনুষ্ঠান হৈ গ'ল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়তে তাতে PhD কৰি থাকোঁতে ষ্টাৰ্ট কৰা মোৰ, আৰু তাতে সৰুকৈ ষ্টাৰ্ট কৰিছিলোঁ 7 মাইলতে। তাৰপিছত আহি ইয়াত গুৱাহাটী পাণবজাৰ, আজি 7 বছৰমান হ'ল পাণবজাৰতে। এয়া বাইদেউ কষ্ট কৰি আছে কিতাপখনৰ লগত, আৰু এওঁ আজি আহিলে, যিহেতুকে নামটো সাঙুৰ খাইছে, এওঁৰ একো সহায় কৰিব পৰা নাই, বাইদেউ অকলে কৰি আছে এইটো বয়সত। আৰু ৰাতি এওঁ কিতাপখিনিৰ কাম দেখি মোৰো বেয়া লাগিল, আমি দৌৰাদৌৰিকৈ আহিলোঁ। আৰু এতিয়া প্ৰেছত কাম কৰি আছে, তেওঁ খাব গৈছে। আৰু বাইদেউক ধন্যবাদ দিছোঁ, এই বয়সতো বাইদেৱে যে নিজৰ স্বামীৰ কিতাপখনৰ কাৰণে সাহসেৰে, তেওঁ শ্ৰদ্ধাৰে ইমানখিনি আগুৱাই নিছে, মই বহুত ধন্যবাদ দিছোঁ বাইদেউ। আৰু উন্মোচনৰ কামটো আহক, আপুনি মানে কি হতাশো নহ'ব, আৰু এইটো খুব ভাল লগা অনুষ্ঠান হ'ব। আৰু সেইদিনা মই লগ পাম আপোনাক। আপুনি কিবা ক'ব নেকি? এষাৰ কওক। ইয়াৰ বাবে মোক যিমানখিনি মানে হেৰি বুলি কৈছা তোমালোকে, এইটো কি বুলি কয়, কষ্ট কৰা বুলি কৈছা, সেই কষ্টখিনি আচলতে মই অকলে কৰা নাই। মোৰ লগত হেমন্ত আছে, প্ৰভাত ভূঞা আছে, আৰু সকলো শুভাকাংক্ষী বন্ধু বান্ধৱী আছে। সকলোৰে সহযোগিতাতহে এই কামটো সম্পূৰ্ণ হৈছে। মই নিজে ইয়াৰ এককভাৱে মই ইয়াৰ সাফল্যৰ ভাগটো মই ল'বলৈ নিবিচাৰোঁ। আপোনাৰ কাৰণে হৈছে এইখিনি, আপুনি আগুৱাই অহাৰ কাৰণে, আৰু এওঁলোকে সুযোগ পালে, আৰু ছাৰক এইখিনি মানে কি গুৰু শিষ্যৰ সন্মান দিয়াৰ সুবিধাখন তেওঁ পালে, সেইকাৰণে। তাৰ লগতে ময়ো আহিলোঁ আপোনাৰ ওচৰত এইখিনি ভাগ ল'বৰ কাৰণে। সকলোৰে মৰম, আশীৰ্বাদ, শুভকামনা, সেইখিনিয়ে আমাৰ প্ৰাপ্য, আৰু মোৰ প্ৰাপ্য বুলি ভাবিছোঁ। কাম এটা কৰিবলৈ লৈছোঁ, যিমান নিয়াৰিকৈ কৰিব লাগিছিল হয়তো সিমান নিয়াৰিকৈ কৰিব পৰা নাই। যিখিনি কৰিছোঁ সেইখিনি কিন্তু সকলোৰে সহযোগিতাতে সম্পূৰ্ণ কৰিব পাৰিছোঁ। ভালে থাকক বাইদেউ, আৰু লগ পাম। আমাৰ এতিয়া ছোৱালীজনীয়ে বহি আছে, চাওক তাই কি অৱস্থা, একো খোৱা নাই, আজি হোষ্টেলত ভাত হোৱা নাই। এই আমাৰ এওঁ আহি পাইছে এতিয়া। গুড মৰ্ণিং। এতিয়া আহি কণিকা ৰেষ্টুৰেণ্টত সোমাইছোঁ, আৰু অকণমান খালি চাহ খালোঁ পাঠশালাত, আৰু এতিয়া আমি অলপ কিবাকিবি খাওঁ। তাই আজি হোষ্টেলত ভাত হোৱা নাই, ৰবিবাৰ সোনকালে নহ'ল, তাই ভাত খাব। আৰু আমি গৈ আছোঁ গুৱাহাটী উজান বজাৰত, আৰু তাত
এখন অনুষ্ঠান হ'ব। অনুষ্ঠানখনত আমি দেখুৱাম আপোনালোকক, চাই থাকিব, এইটো খাই লৈ যায় আৰু আকৌ পিছত মই কথা পাতিম বাৰু। গাইজ চাওক, এয়া হৈছে গুৱাহাটীৰ ধূলি, আই মিন কুঁৱলী দেই। এয়া ধূলি মানে কুঁৱলী, ধূলি মানে কুঁৱলী। আৰু এইফালে আছে মা, পিনে আছে বিজুমণি বা, হেল্ল', আমাৰ আৰু এইপিনে গাড়ী আৰু আছে, গাড়ী চলাই আছে আৰু চলোৱাই। আৰু এতিয়া আমি আহি পালোঁ উজান বজাৰ বিবেকানন্দ কেন্দ্ৰ। আৰু ইয়াতে আমাৰ ডক্টৰ খগেন ডেকা স্মৃতি সুৰক্ষা নেশৰ উদ্যোগত তেওঁৰ এখন গ্ৰন্থ উন্মোচন হ'ব। আৰু বিশেষকৈ আহিব ডক্টৰ বীৰেণ গোহাঁই, বিশিষ্ট বুদ্ধিজীৱী আৰু খ্যাতনামা সাহিত্যিক সমালোচক তথা অধ্যাপক শ্ৰীযুত থানেশ্বৰ মালাকৰ, আৰু অসম চৰকাৰ অৱসৰী সাহিত্য সচিব তেখেত। আৰু তেওঁ আহিব যিহেতুকে, আৰু ভাল লাগিব। আৰু বহুত বিশিষ্ট ইউনিভাৰ্চিটিৰ ছাৰসকলো আছে। আহকচোন, আমি উন্মোচন কৰা কাৰ্যখিনি উপভোগ কৰিম। প্ৰসাদ বিলাই আছে। বাইদেৱে ঘৰতে প্ৰসাদ লৈ আহিছে ৰাতিপুৱা, তেওঁৰ মতে দিছে, তাৰে খালোঁ। আৰু বাহিৰত খাব লাগে খাদ্যটো, সেইকাৰণে। ইয়াতে তোমাৰ ফোন নম্বৰটো লিখি দেই, ফোন নম্বৰটো থাকিলে মানে মই হেৰি কৰিব পাৰিম। ফোন কৰিবলৈ ভাল হয়। মই কৰোঁৱেই সাধাৰণতে। ক'ৰবাত চুকত সোমাই দিছে যে, কিন্তু মই সেইফালে গ'লে এয়া ছাৰ আহি পাইছে, তাই সৰুতে দেখিছিল যে, ছাৰৰ লগতে উঠিলে। এয়া দাদাক লগত তাই কিতাপ দিলে এখন। চামান অনুষ্ঠান পাতিবা, আৰু সেই বিশেষ কথাটোৱে মোৰ বুকুৰ মাজত খুন্দিয়াই আছিল ভালেমান দিন। মই যথাসাধ্য চেষ্টা কৰি আজিৰ এই অনুষ্ঠানটো সুকলমে সম্পন্ন হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। আমাৰ গ্ৰন্থৰ সম্পাদক ডক্টৰ হেমন্ত ডেকাৰ জীয়ৰী। দীপজ্যোতি পৰম জ্যোতি, দীপজ্যোতি জনাৰ্দনম। স্মৃতিচাৰণ অনুষ্ঠানলৈ আগবাঢ়িম। পৰৱৰ্তী অনুষ্ঠানটিৰ কাৰ্যসূচী চলাই নিবলৈ ডক্টৰ হেমন্ত ডেকাক অনুৰোধ কৰিছোঁ। নমস্কাৰ। ডক্টৰ খগেন ডেকাৰ স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থকা সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানৰ দ্বিতীয় কাৰ্যসূচী বৰগীত পৰিৱেশন। বৰগীতটো পৰিৱেশন কৰিব শ্ৰীযুত ননী দাস বাইদেৱে আৰু শ্ৰীযুত আৰতী বৰুৱা বাইদেৱে। তেখেতসকলক মই আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানত গ্ৰন্থ উন্মোচক শ্ৰীযুত থানেশ্বৰ মালাকাৰদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এটি স্মাৰকৰে তেখেতক সম্বোধন জ্ঞাপন কৰিছোঁ। তেখেতক এখনি ফুলাম গামোচা এটি স্মাৰক প্ৰদান কৰিব। ডক্টৰ খগেন ডেকাৰ স্মৃতিচাৰণ সভাত আদৰণি ভাষণ দিবলৈ মই এক প্ৰকাৰে ক'বলৈ গ'লে বাকৰুদ্ধ হৈ পৰিছোঁ। সেয়ে মোৰ আদৰণি ভাষণ বুলি মই ক'ব খোজা নাই। যিহেতু ভুলত্ৰুটি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। আহি পাইছে
দেশত তাতে যিটো অধ্যাপনা কৰিছিল মোক পঢ়াইছিল সেই হিচাপে 2 বছৰ আমি অকণমান ছাত্ৰ শিক্ষক ধৰণৰ এটা সম্পৰ্ক আছিল তাৰ পাছত বাকী সম্পৰ্কখিনি আৰু ককা আৰু নাতিৰে গতিকে ডক্টৰ খগেশ ডেকা এগৰাকী সাংঘাতিক বিজ্ঞান মনস্ক ব্যক্তি বৈজ্ঞানিক মন বুলি আমি যাক কওঁ সেই বৈজ্ঞানিক মনৰ তেখেত অধিকাৰী আছিল আৰু ভাষা সাহিত্য তেখেতৰ কি দখল ভাষাবিদ হিচাপে তেখেতে কি কৰিছে সেইবিলাক আপোনালোকৰ ডক্টৰ গোহাঁই ছাৰ আছে বা ডক্টৰ উমেশ ডেকা ছাৰ অলৰেডি আপোনালোকৰ সন্মুখত সেইবিলাক কথা দাঙি ধৰিছে বা ধৰিব আমাৰ কাৰণে অতি আনন্দৰ কথা যে আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ আজি গণিত এগৰাকী বিশিষ্ট অতিথি তথা গ্ৰন্থ সূচক ডক্টৰ হীৰেণ গোহাঁই ছাৰ উপস্থিত হৈছে মই ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু ছাৰক আগবঢ়াই আৰম্ভণিতে এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাব কৈছোঁ তেখেতক সম্বৰ্ধনা জনাব ডক্টৰ লোপাতিকা বৰুৱা বাইদেৱে লগতে আমি ছাৰলৈ আমাৰ স্নেহস্নেহ স্বৰূপে এখনি চেলেং চাদৰ আগবঢ়াইছোঁ শ্ৰদ্ধা নিবেদন কৰি এটি দুঃসাহস কৰিবলৈ লৈছোঁ আচলতে গোহাঁই ছাৰৰ পৰিচয় দিবলৈ যোৱাটো মোৰ বাবে ধৃষ্টতা তথাপি মোৰ সীমিত অনুভৱেৰে মই কিছু কথা ক'বলৈ ওলাইছোঁ ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল মোৰ প্ৰত্যক্ষ শিক্ষাগুৰু মই ছাৰৰে ছাত্ৰী আছিলোঁ আৰু আমাৰ ইয়াত যিধৰণে দিয়া আছে বিশিষ্ট বুদ্ধিজীৱী ছাৰ অসমৰ বৌদ্ধিক জগতৰ বটবৃক্ষস্বৰূপ সেয়া মই বিশ্বাস কৰোঁ গুৱাহাটী মহানগৰীৰ ব্যক্তিসকলৰ বাবে ছাৰৰ পৰিচয় যিটো সেয়া সকলোৱে জানে কিন্তু মই যিহেতু তিনিচুকীয়াৰ পৰা আহিছোঁ এক প্ৰান্তীয় অঞ্চল মই সেই অনুপাতে কিছু অনুভৱ ব্যক্ত কৰিবলৈ বিচাৰিছোঁ ছাৰ আচলতে কি হয় আমাৰ বাবে খগেশ ডেকা মোৰ বৰ ঘনিষ্ঠ আছিল বুলি ক'ব নোৱাৰোঁ খুব কমেই লগ পাইছিলোঁ তেওঁ কিন্তু তেওঁৰ প্ৰতি মোৰ এটা ভিতৰত সন্মানৰ ভাৱ এটা সদায় আছিলে অন্তৰ্মুখী ধৰণৰ গম্ভীৰ ব্যক্তি আৰু কথা বতৰা মই যিখিনি শুনিছিলোঁ যথেষ্ট ওজন আছিলে তেওঁ মোৰ প্ৰতিও কিছু সদ্ভাৱ পোষণ কৰা বুলি মই জানো আৰু তেওঁৰ লগত মই দুখনমান পথসভা কৰিছোঁ এই পথসভাবিলাক আছে তেওঁৰ নিজৰ বিষয়টো লৈ নহয় ৰাজহুৱা কথা লৈ পেলাই আৰু তাতো তেখেতৰ যিবোৰ তেওঁৰ যিটো ভাষণবিলাক মই শুনিছিলোঁ চমু ওজন থকা গতিকে মানুহজন যে অলপ চিন্তাশীল মানুহ মই ভিতৰি এটা অনুমান কৰিব পাৰিছোঁ তাৰপিছত প্ৰকাশত মই দুটামান তেওঁৰ প্ৰবন্ধ পঢ়িলোঁ ব্যাকৰণ সম্পৰ্কে আমাৰ খগেশ বুলিয়ে পঢ়িলোঁ ব্যাকৰণটো আমাৰ সকলোৱে ভাবে যে এটা শুকান বস্তু এটা কবিতা এটা যিমান মনোমোহা গল্প এটা যিমান মনোমোহা ব্যাকৰণটো নহয় আৰু সৰুতে ব্যাকৰণৰ ভুলৰ কাৰণে মাষ্টৰৰ কোব খোৱা মনত আছে কথাটো হৈছে এইটো যে ব্যাকৰণ চৰ্চা কৰিবলৈ এটা খুব এটা মেধাৱী মনৰ এটা সেইটো এটা ব্যাকৰণ চৰ্চা মেধাৱী মনৰ পৰিচয় আৰু ভাৰতৰ প্ৰাচীন সভ্যতাৰ অন্যতম গৌৰৱ হৈছে এইটো যে গণিতৰ শূন্য যিটোৱে গণনাৰ পৰিসৰ বহুত বনাই দিলে বঢ়াই দিলে আৰু বিভিন্ন ধৰণৰ হৰণ পূৰণ জটিল বৃহৎ সংখ্যা তাৰে কাম কৰিবলৈ মানুহক সুবিধা কৰি
খগেশদাৰ লগত সম্পৰ্কটো মোক মানলি বাইদেউ সুধিছে, ডেকা খগেশচন্দ্ৰ ডেকাৰ লগত তেজৰ সম্পৰ্ক আছে নেকি? মই বাইদেউক ক'লোঁ যে মোৰ তেজৰ সম্পৰ্ক একো নাই, কিন্তু তেজৰ সম্পৰ্কতকৈ বেছি সম্পৰ্ক। আৰু এখন কিতাপ উন্মোচন হ'বলগীয়া আছে, তেখেতৰো ভাষণ থাকিব, মানলি বাইদেউ আছে, নিশ্চয় তেখেতসকলে কথা ক'ব। উন্মোচনলৈ আগবাঢ়িছোঁ আৰু মই মালা কাৰ্তিকক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ আজিৰ এই মঞ্চত থিয় হৈ মোৰ যিটো অনুভৱ সেইটো কৈ ল'ব খুজিছোঁ। সেইটো মোৰ অনুভৱ হৈছে হাত দিয়া বসুমতী পাতলে লুকাম, এই অনুভৱটো মোৰ হৈ আছে। যা হওক, আজিৰ সভাখনত মই থিয় হৈ খগেশচন্দ্ৰ ডেকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ মোৰ এক প্ৰকাৰ ঘৰৰ বুলি ক'ব পাৰি, কাৰণ হাজো সুৰেন দাস কলেজৰ বাইদেউ এগৰাকী অধ্যাপিকা আছিল আৰু মোৰ ঘৰ হাজোতে। ডক্টৰ প্ৰবীণ দাস ডাঙৰীয়া একেবাৰে আমি ছাত্ৰ অৱস্থাৰ পৰা সদায় পাইছিলোঁ। তেখেতৰ বিভিন্ন অনুষ্ঠানত মই গৈছোঁ, ঘৰত গৈছোঁ, তেখেতসকলৰ লগত সম্পৰ্ক আছে। এই গোটেইটো মিলি পেলাই মোৰ এটা পৰিয়াললৈকে অহা যেন অনুভৱ হৈছে। গৃহত উপস্থিত সমবেত বিদ্বান মণ্ডলী, বিদুষীসকল, বিদ্যাৰ্থীসকল তথা সুধী সজ্জন, মোৰ কাৰণে লোপা আৰু KSD খগেশচন্দ্ৰ ডেকাক মই কোনোদিন খগেশ বা ডেকা বা কোনো বুলি মতা নাছিলোঁ, একো বুলি মতা নাছিলোঁ। আচলতে আমি একে বেটছৰ MA, লোপা KSD মই আমি একেলগে পাছ কৰিছোঁ MA। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত তেখেতক খগেশচন্দ্ৰ ডেকাক মাজে মাজে ক্লাছ কৰিবলৈ আমাৰ ফালৰ পৰা নিমন্ত্ৰণ কৰা হয়। তেখেত আহে আৰু বৰ আন্তৰিকতাৰে সৈতে অসমীয়া বিভাগত পাঠদান কৰে। আমাৰ হেমন্তৰ নিচিনা যিসকল কাম কৰিব পৰা অৱস্থাত আছে তেখেতসকলক মই কৈছোঁ, KSDয়ে আমাক এইখিনি বস্তু আপোনালোকক দি থৈ গৈছে, আপোনালোকে KSD পঢ়ক, উদাই মুদাই তত্ত্ব ক্লিয়াৰ হ'ব। মই জানো, কাৰণ মোৰেই যদি হৈছে ভাষাৰ তত্ত্ব ক্লিয়াৰ, তেখেতৰ কিতাপ পঢ়ি আপোনালোকৰো হ'ব। 2004 চনত তেখেতক পাইছিলোঁ, যেতিয়া মই বিয়া পাতিছিলোঁ। তেখেতে মোৰ খুৰা সৰু, ভেৰি জেণ্টেলমেন। তেওঁ সাজ পোছাক, কথা কোৱা, সকলোবোৰ বস্তু মানে ইমান মাৰ্জিত। মইতো বহুত মানুহ পাওঁ, মেলে মিটিঙে বা বিভিন্ন ঠাইত পাইছোঁ, কিন্তু তেওঁক ভাবিছোঁ মোৰ ঘৰতেই তেখেতক ফ'ল' কৰিবলগীয়া। মানুহে মানুহৰ বাবে গীতটি গাবলৈ ওলাইছোঁ, ভুল গতি হ'লে ক্ষমা কৰে যে। মানুহে মানুহৰ বাবে যদিহে অকণোলে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ছাৰ এনেকৈ গ'ল হয়। এতিয়া ছাৰক মানে সকলোৱে সেৱা সৎকাৰ কৰিছে, যিহেতু আমি ওচৰৰ পৰা পালোঁ।